নগলেও নহয় নহয় বেষ্ট ফ্ৰেণ্ড নহয় তাই বোলে হেৰি ঘৰত কিবা সকাম নে কিবা পাতিছে মোক আকৌ মাতিছে নগলেও নহয় একেলগে পঢ়া কিন্তু তাই মোৰ লগত যিটো গেটদাৰি কৰিলে হা সেই কথা গম পালে আজিও মোক গান উমখি হৈ উঠে একেলগে পঢ়া মই পুতুকণক ভাল পাইছিলোঁ তাই পুতুকণৰ কথা বেয়া বেয়াকৈ লগাই শেষত তাই গুচি গ'ল হা মই এতিয়া এখেতলৈ বিয়া হ'লোঁ কাৰণেহে হ'লেও প্ৰথম প্ৰেম কেতিয়াও পাহৰিব নোৱাৰি আজি যাম তাইকতো দেখাটো দেখিমেই বাৰু পুতুকণক দেখিলে বাৰু মই কেনেকৈ সহ্য কৰিম নিজকে হা ইমান ভাল পাইছিলোঁ হা বেষ্ট ফ্ৰেণ্ড হৈ পেলাই যে সেই কামো মোক দিব মই ভবাই নাছিলোঁ তাই অল্প চতৰি হা এতিয়া ক'লে কথা আকৌ মইহে বেয়া বুলি ক'ব যি হ'ল হ'ল আৰু এইটো জনমত পুতুকণা হ'ব নোৱাৰিলোঁ অহা জনমত হ'বই লাগিব অহা জনমত যাতে মোৰ চূণ চিনিৰ নিচিনা বান্ধৱী মোক নালাগে আৰু ঘৰত থাকিলেও ধুনীয়া হৈ থাকোঁ মানুহটো আকৌ ধুনীয়া হৈ থাকিলেহে ভাল পায় আজি যদি ওলামহি বুলি কৈছে না মেথাটো একদম জ্বলি পকি মই গোটেইজনী ঘিউ হৈ আছোঁ একেবাৰে তাই সেই পুতুকণক আগতে ভাল পাইছিলে মই বুদ্ধি বৰষা কৰি কথা বতৰা লগাই বেষ্ট ফ্ৰেণ্ড হ'ল কি হ'ল একদম ঠেলা মাৰি একে ঘূৰাই আহি পেলাই পুতুকণলৈ একদম বিয়া হৈ গুচি আহিলোঁ নহয় এতিয়া সেইকাৰণে ঘৰ দুৱাৰ বনাই ৰাজচুখত আছোঁ দেখুৱাম আজি তাই হওক ঘৰে দুৱাৰ বনাই কেনেকৈ আছোঁ তাইনোকে চাই যাওক অকণমান জলক পুৰক তেতিয়াহে ভাল লাগিব তাই আহিলে মোৰ দেখিবলৈ যে পুতুকণৰ কেনেবাকৈ লাইন চাইন মাৰে নহয় তাইক মই ঘৰৰ পৰা গতিয়াই উলিয়াই পঠিয়াই দিম মেকআপটো বেয়া হৈ যাব পাৰে বেছি ডাঙৰ নাইক চিৰিছে কথা ক'ব ন বেয়া হৈ গ'লে আকৌ মানুহটোৱে দেখিবলৈ বেয়া বুলি ক'ব নহয় মোক তুমি ইয়াত বহি আছা বেগটো দিয়াগে আকৌ ক'লৈ যায় আপুনি বেগ চেগলৈ ক'লৈ যায় কিন্তু তোমাৰ আজি লগৰ ছোৱালীজনী নাহিব জানো মিঠাই কেইটামানে মাংস অকণ লৈ দেখি নালাগে তাইক মিঠাই মাংস আনি খুৱাবহি মিঠাই মাংস খুৱাই একদম আগৰ দিনৰ প্ৰেম আহিব যে প্ৰথম প্ৰেম ওলাবহি নহয় সেইকাৰণে মাংস আনিবলৈ যায় দোকানৰ পৰা মোৰ ঘৰৰ কোনোবা আলহী এটা হওকচোন মাংস মাছ অকণ আনিবলৈ হ'লে আপোনাক গুৰিয়াই থাকিব লাগিব উঠককে সেইবোৰ আনিবগৈ নালাগে মই কালি সেই লুটুকণাৰ দোকানৰ পৰা সেই পুৰণা মিঠাই কেইটামান আছিলে তাকে আনি থৈছোঁ আৰু সেই আমাৰ সেই ঘৰ কাষৰ নৰ্দমাটোৰ পৰা হেৰি আনি থৈছোঁ মাছ কেইটামান বুটলি থৈছোঁ গৰৈ কাৱৈ মাছ সেইবোৰে ভাত খাব তাইক আনি মাংস আনি ভাত খাব নালাগে সোমাই থাকক ভিতৰত যাওক আৰু তাই আহিলে আকৌ বেছিকৈ ওলাই সোমাই দেখুৱাব নালাগে চেহেৰাটো তুমি বা কেলে এনেকুৱা বাৰু কি কেলে এনেকুৱা কেলে তেনেকুৱা নহ'ম কেলে তেনেকুৱা নহ'ম গাত একদম তৰণি নাই যাওক ভিতৰত যাওকগে একদম ওলাই নাহিব মাইকী মানুহবিলাকৰ মানে শান্তি নাই কি শান্তি নাই আহকচোন আজি তাই কেনেবাকৈ আপুনিও পায় ওলাই আহে নহয় বাহিৰলৈ তাই আগত গা দুখাবলৈ আহে নহয় গৰম পানী ঢালি একদম গা চাল ছিঙি দিম কৈ থলো মই কথাটো একদম ভিতৰ পৰা নোলাব একদম নোলাব যেতিয়া মাতিম তেতিয়া ওলাব মাত খাৰ দিব আকৌ সোমাবগৈ দেখিবলৈ মন নাযাব হৈছে একেবাৰে মোৰ সঁচাকৈ দেই মই একদম নিজৰ তেজটোৰ পৰা নিজে খালোঁ নি বাৰু সেইজনীক মাতিবলৈ মোক কিহে পাইছিলে ফুটনি মাৰিম বুলি তাইক মাতিবলৈ এতিয়া মোৰচোন কিবা মানুহ গাটো একদম কপনিহে উঠিছে এইটো আকৌ আগৰ পেন দেখি পেলাই আকৌ প্ৰেমত পৰি নগ'লেই হ'ল আৰু দেই ভগৱানে জানে সেই ভগৱান ৰক্ষা কৰিবা নহ'লে মোৰ সংসাৰখন উঠি অহা সংসাৰখন ধ্বংস হৈ যাব আৰু দেই প্ৰভুহে জানে আৰু আজি তাই আহিব যেতিয়া তাইৰ পৰা মই কথা এটা জানিবই লাগিব আচলতে তাই মোক কিহৰ কাৰণে এৰিলে তাই কিয় লুকুৱাই থ'লে মোক কথা আৰু তাইকে দেখুৱাই মই এই কাহিনীলৈ কিয় অৱস্থা হ'লো আহক আজি তাই মানুহজনী অকণমান ভিতৰলৈ যোৱা চলেৰে মই তাইৰ পৰা গোটেই কথাখিনি উলিয়াব লাগিব আহক আজি তাই লাগি চাই দিব নালাগে ভিতৰত যাওক নালাগেচোন যাওক পাতি যাওঁ নালাগে বুলি সোমাবলৈ ক'লো নহয় ভিতৰত সোমাই থাককচোন সোমাই থাককচোন একদম ওলাই নাহে মই দৰ্জাখন খোলাকৈ ওলাই নাহিব আহিলা আহা ভাল তোৰ ভালনে ভালেই আৰু দেই বহা আহা বহুত দিনৰ মই দেখি যে তুমি বুলি কৈছি তাই মোক এনেই বহুত দিনৰ মই দেখিছোঁ যে সেইকাৰণে তুমি বুলি মাতিছোঁ কিহৰ সকাম পাতিবলৈ লৈছেনো মোক যে লৰালৈকে মাতি পঠিয়ালি তই দেখা নাই নি চাৰিপিনে মন কৰা নাই নি মানে দেখিছো ঘৰ ধুনীয়া হ'ল মই আগতে নাহা আছে বাকী ভাল লাগিছে দে লগৰ ছোৱালীজনীৰ সুখত আছ বাকী তোৰ হেৰি কচোন কেনেকুৱা কি কথা থাকি কেনেকুৱা লাগিছে কি কথা ভালেই লাগিছে নতুন ঘৰ নতুন মানুহ ভালেই লাগিছে তই যে বিয়া পতাৰ পাছত একদম মোক একদম কণ্টেক্টে নকৰা হলি পাই তোৰ ভাগ কণ্টেক্ট নাম্বাৰটো নাই শুনাখন সেয়া ৰূপালীৰ পৰা ফোন কৰিহে লৈছোঁ তোৰ নাম্বাৰটো ময়ো সেয়া বিয়ালৈ মাতিবলৈ তোৰ ভাগৰ নাম্বাৰ নাই তাৰপিছতে এইখন যিখন হৈ গ'লে গম পায় নহয় সেইটো কাৰণে মই ইয়ালৈ আহিবলৈও বেয়া পালোঁ মাতিবলৈ তাৰপৰা বোলো এইকে বেয়া পালেও উপায় নাই আৰু তই ফোনটো কৰিলে কিমান ভাল লাগিছে আগতকৈ ধুনীয়া শুনি আকৌ হ'ব মই চাহ অকণ বনাই আনোগৈ তই ব দেই ঘৰ দুৱাৰখন ধুনীয়াকৈ বনালে পাই যি নহয় তাই সুখত আছে ভাল লাগিছে লগৰজনী সুখত থাকিলত আমাৰ মোৰহে কি হ'বগৈ জানো ভাল লাগিলে দেই ইমান যে ময়ো এজন ভাল মানুহ পাম বুলি ভবাই নাছিলোঁ আগৰ কথাবোৰ পাহৰি পেলাই নতুনকৈ আৰম্ভ কৰিব লাগিব কিন্তু আজি আহি পেলাই ইয়াৰ পৰা ওলালিবি নহয় এতিয়া মুখৰ আগত ওলালে ফটোখন বেয়াও লাগিব নহয় চুনচুনি এফালে আছোন বেছি দেৰি কৰিব নোৱাৰো এখেত আকৌ কামৰ পৰা আহিব নহয় দিগদাৰহে হৈছে ক'ত সোমালিগৈনো তই গৈ পেলাই
মই পিছফালে তোলে চাহ বনাই আছিলো আকৌ চাহ বনাবি হেৰি কিহৰ কাৰণে মাতিছিলি সোনকালে হেৰি লিষ্টখন বনাবলৈ মাতিছিলি উলিয়া মোৰ বেছি দেৰি নকওঁ কেলে গম পাইছো না আমাৰ আকৌ একেবাৰে হাজিৰা কামহে কৰে পাবহিয়ে নহয় আহি পাইছোহে ঘৰ যাবলৈ নাম ললিয়ে দে অকমান বহচোন অকমান বহ মই কামটো কৰি আনিছো তোৰ মানুহজনে কি কৰে বুলি ক'লে আমাৰ দিন হাজিৰা কৰে কি তই হাজিৰা কালহে দিয়া হ'লে লাষ্টত গৈ হ'ব দে ভগৱানে তোৰ কপালত তাকে লিখিলে গম পালি হ'ব দে হ'লেওতো সুখত আছো ন তই যিমান সুখত আছ গম পাইছো দেখিলে গম পাই এখন টুকি আছো ন কোন আছে নো ইয়াত তুমি আহিলা লোৱাচোন বহা মানুহজনী ইয়াত ভৰাই থলে আকৌ তুমি হয় নি কি হ'ল আকৌ বোলে পুৰা সম্পূৰ্ণ ভাল পাই পেলাই অহা কি এনেকুৱা কৰিছে নেকি নহয় মানুহজনী অকণমানতে খং উঠে আমাৰ মানুহজনী এই কিবা খঙতে মোৰ ওপৰত খং কৰি পেলাই সেই ভৰাই থৈছে মোক ভিতৰত ভাল পোৱা তেনেকুৱা তোমালোকক তুমি যে কথাই প্ৰতি ঠাট্টা মাৰি থাকিবা মোক ঘৰতে ধুনীয়াকে বনালা বনালো সংসাৰ চাগে ভালকেই চলিছে দেখাতেই গম পায় চলিছে তোমাৰোতো সংসাৰ ভালকে চলিছে নতুনকৈ বিয়া হৈ আহিছা মোৰ বা সংসাৰ তৃপ্ত মোৰ সংসাৰত কোনো মাছ নাই কৰিব পাৰে মোৰ মানুহজনে দিন হাজিৰা কিন্তু মোক সুখত ৰাখিছে ৰ'বাচোন তুমি সেইবোৰ কথা বাদ দিয়া মোৰ তোমাৰ লগত এটা ডাইৰেক্ট কথা এটা আছে কি কথা তুমি যে মোক এৰি দিলা কথা নাই বতা নাই কোনো খবৰ খাতি নোলোৱা হৈ থাকিলা সেই সময়ত তোমাৰ হৈছিল কি প্ৰকৃত মোক কোৱাচোন সেই কথাটো মইহে আপোনাক সুধিব লাগে আপুনিহে মোক ফোন মেছেজ নকৰা হৈ থাকিলে লগে লগে যে মোৰ লগত যেন ভাল পায় মইতো গম পোৱাই নাছিলোঁ তুমি মোক ভাল পাই থকা সময়ত তুমি আনৰ লগত ভাল পাই আছিলা বুলিও মোক মানুহজনীয়ে ক'লেহি সেই সময়ত এতিয়াও মই আপোনাকে ভাল পাই আছিলোঁ অন্তত আপুনিয়ে আছে বিয়াৰ নামত হ'লেও হয় কিন্তু ভাল পায় আপুনিয়ে কিন্তু কি ক'ব আপুনি যে মোৰ লগৰজনীক ভাল পায় মই গম পোৱা নাছিলোঁ নহয় কৈ দিয়া হ'লেতো মই আপোনাক একো আপত্তি নকৰোঁ মই তাইক ভাল পোৱা নাছিলোঁ নহয় তাইহে মোক ভাল পাওঁ বুলি ক'লে তোমাৰ কথা মোক ক'লে তুমি বেলেগ ল'ৰা ভাল পাই আছা বুলি মোক ভাল পাই থকা অৱস্থাত মোৰ সেই সময়ত কেনেকুৱা লাগিছে হ'ব এতিয়া নিজৰ দুখ লুকাবলৈ মোক গাত হেৰি কৰিব নালাগে মোক দুখ টানিব নালাগে আপুনি মতা মানুহৰ চৰিত্ৰ ভালদৰে জানো যে এসময়ত মোৰ লগৰজনী আপুনি ভাল পাই আছিলে যাৰ বাবে মই তাই মোক ক'লে সেইটো কাৰণে মই আপোনালোকৰ পৰা একেবাৰে আঁতৰ হৈ দিলোঁ আৰু শেষত মই বহুত দিন বিয়া নোহোৱাকৈ আছিলোঁ এতিয়া বিয়া হোৱা 6 মাহ হৈছে আহিম বুলি ভবাই নাছিলোঁ কিন্তু তাই ফোন কৰি মাতিলতহে মই আহিছোঁ হ'ব এতিয়াও ভাল পাওঁ চোৱাহে তোমাৰ ভাল পোৱা কথা ক'বলৈ আহিছা হা সেই তেতিয়া গৈ পেলাই সেই মোৰ লগতে মোৰ লগৰজনী ভাল পালা তোমালোকৰ মতা মানুহৰ চৰিত্ৰবোৰ মই গম পাওঁ এতিয়া তাইৰ লগত সংসাৰ কৰিলে নহয় এতিয়া আকৌ মোলৈ মন তেনেকৈ চৰিত্ৰ বেয়া মই নহয় গম পাইছা নাই হা তোমাক মোৰ লগৰ ছোৱালী হাজবেণ্ড বুলি বহুত দেৰি মই ধৈৰ্য ধৰি আছোঁ নহয় তুমি ভুল বুজিছা ভুল আপুনি আকৌ ভিতৰৰ পৰা কেনেকৈ ওলাই আহিলে এই নহয় মই বাহিৰলৈ আহিছিলোঁ এওঁ দেখি পেলাই কথা এষাৰ পাতিছিলোঁ হ'ব কথা পাতিব নালাগে যাওক ভিতৰত চাহ একাপ লৈ পেলাই ভিতৰত যাওক তুমি বহাচোন দেই এইটোকে লৈ গৈছিল চাহকণ ময়ো খাওঁ লগত বহুত কথা আছে মোৰো আছে কথা পাতিবলগীয়া তোৰ লগত হ'ব দে চাহকণ খাই লওঁ আকাপ খুৱাই কিবা বিষ খোৱা নিচিনা লাগিছে মই যিটো ভাবি আছিলো সেইটোৱে হ'ল সঁচা কথা এই চুনচুনিয়ে মোৰ গোটেই সংসাৰখন ভাঙিছিলে এতিয়া আকৌ আহি পেলাই মোক সুধিবলৈ আহিছে মই কিহৰ কাৰণে তেনেকুৱা কৰিলো আহক বাপেক আকৌ সুধিবলৈ আহিলে ঘূৰি থকা কথা গোটেই সোপা গাড়ী থৈ যাওঁ তুমি ইয়াতে বহি আছা অথনি সুধিবলৈ সুবিধা নাপাবলৈ নহয় কোৱাচোন কোৱা তুমি গোটেইখন গণ্ডগোল কৰা মানুহজনী হৈছে তোমাৰ সেই মৰমৰ চুনচুনি হা এই চুনচুনিয়ে যত যি কৰিলে তাইহে মই গম পাইছিলো তাই এখন মানে নাটক আৰম্ভ কৰি পেলাই তোমাকে মোকে ভাগ কৰি পেলালে তাইক সুধিবা কি সুধিবলৈ আছে ময়ো যাওঁ কৈ দিবা যে মই গ'লোগে ৰ'বাচোন তুমি মই একো ল'বলৈ নাই মই যাওঁ এওঁ যে একদম কথা বুজি নাপায় দেই সঁচাকে মই মানুহজনীৰ লগতে কথা পাতিব লাগিব বেচিনটো ফিট কৰি দিবলৈ ইমান ক'লো মানুহটোক এতিয়া হাতে কাপোৰ ধুই একদম হাতৰ চাল ছিগি গৈছেগে হেৰি এইফালে আহকচোন হেৰা বনাইছে মাতি দিবলৈ কৈছিলো কি হ'ল নামাতিলে যে গুচি গ'ল তাই ক'লে গ'লগে তাই ক'লে নাযাব তাই ঘৰলৈ গ'লগে চব তোমাৰ কাৰণে হৈছে এইবিলাক মই আকৌ কৰিলো কি তুমি এই আমাৰ দুটাক সেই ধ্বংস কৰি দিলা ভাগ ভাগ কৰি দিলা কথা লগাই তাই মোক নোকোৱাকে গুচি গ'লগে মোৰ বেষ্ট ফ্ৰেণ্ড যদি আহিছিলে গুচি গ'লগে আপুনি কাটি পঠিয়ালে হয় নে চুপ থাকা এইবোৰ নটংকি মোক নেদেখাবা কি নাটকি কৰিলা কি নাটকি কৰিলো মই আগতে মোকে তাইকে গোটেই সংসাৰখন কৰিব পৰাৰ পৰা তাই আঁতৰাই ৰাখিলে এতিয়া কথা ক'ব লাগিছে গোটেই মিছা মিছা কথা ক'ব আহি মোক লগাল আহি তাইৰ বিষয়ে মই তাইক ভুলকে ভাবিলো এতিয়া আমাৰ দুটাৰ মাজত বিচ্ছেদ হৈ গ'ল হা তাই মোক সঁচা প্ৰেম আছিলে গম পোৱা নোপোৱা এতিয়া আকৌ সঁচা প্ৰেম কৰিবলৈ হ'লে গৰম পানীহে সঁচা প্ৰেম আকৌ জীপিত কৰি তুলিম কৈ থলো কথাটো আকৌ
কথা নকবা তেনেকে তুমি মই তোমাক কথা কিন্তু বেয়া কৰি দিম আকৌ কৈছো কি বেয়া কৰিব এতিয়া বেয়া কৰিবলৈ কিটো আছে বিয়া হোৱা এতিয়া বছৰ হ'ল এতিয়া বেয়া কৰিব একো নাই যেতিয়া কৰিব লাগে তেতিয়াই কৰিব পাৰিছে একদম চাই মানে গোটেই শাস্ত্ৰ আপোনাৰ আগত বেদ শাস্ত্ৰ পঢ়ি থৈ গ'ল হয়নে কাক মোক চোকা দেখাব লাগিছে হাত তুলিলে মাইকী মানুহে মতা মানুহৰ আগত হাত তুলিলে তুমি পৰাচিত হ'ব লাগিব মই ইমান দিনে আপোনাৰ এই মতা দমটো ক'ত আছিলে ইমান দিনে সোমাই আজি যে সেই পিকাচিক দেখা পিছতে একদম পুৰণা প্ৰেম জাগি ব'লক সেইজনী ওচৰত আপোনাক থৈ আহোঁ ব'লক নালাগে আপোনালোকক তুমি এতিয়া মোৰ ঘৰলৈ আহি পেলাই তুমি এনেকুৱাখন অশান্তি কৰিছা মই তোৰ কথা চব গম পালো চব ক'লে মোক ভালেই হ'ল চব গম পালে এতিয়া আপুনি সেইবোৰ কৰি পেলাই একো কৰিব নোৱাৰে নহয় মোক কিডাল কৰিব আপুনি এতিয়া কিডাল কৰিব ধৰি গতিয়াই উলিয়াই দিম কাক গতিয়াই উলিয়াই আপুনি গতিয়াই উলিয়াব নালাগে মই নিজে যাম দে গম পাই নাই আপুনি গতিয়াই উলিয়াব নালাগে হাৰামজাতীয়ে আহি পেলাই শাস্ত্ৰকেইটা পঢ়ুৱাই থৈ গ'ল এতিয়া একদম মাইকীৰ পৰা ৰাজত্ব দেখুৱাব নাহিব কথা নকবি তই মানুহক তেনেকে তই বিশ্বাস কৰিবলৈ তোৰ বেয়া নালাগিলে বেয়া নালাগিলে তোৰ এতিয়া সেইবোৰ পুৰণা কথা পুৰণা দিনতে উৎকিল এতিয়া এটা সঁচা আপোনাৰ মই ঘৈণীয়েক আপুনি মোৰ স্বামী আৰু সেইটোৱে তাতকৈ বেলেগ কথা একো নহয় তহঁতৰ নিচিনা মাইকী মানুহবোৰৰ কাৰণে কিছুমানৰ সংসাৰ ভাঙিছে বুজিছ ঠক আপোনাৰ কথা মই চব জানো তাইক মই সৰুৰ পৰাই ঘিণ গম পাই নাই আপুনি এইটো কথা মই যোনটো বস্তুকে ভাল পাওঁ যোনটো বস্তুকে ভাল লাগে সেইটো বস্তু তাই আপোন কৰি লওক প্ৰতিটো বস্তু সেনেকে সেইকাৰণে মই আপোনাক তাই ভাল পোৱাৰ কাৰণে আপোনাক মই ভাল পালো আপোনাক কথাটো এতিয়া কৈ দিলো আপুনি কিডাল কৰিব চোনচোনিক আপুনি কিডাল কৰিব তই চাই থাক মই তোক কি কৰো নিজৰ স্বাৰ্থৰ কাৰণে তই লোকৰ সংসাৰ ভাঙিবি নাপাই দেই এনেকুৱা কৰিব তোক কিন্তু ভগৱানে শাস্তি দিব কিন্তু ঠকাই তেনেকুৱা শাস্তিলে মই ভয়ে নকৰো কেৰেপেই নকৰে সেইবোৰ টিলিকিত যাব কৈ থলো আপোনাক ক'বলৈ আহিছে তোক মই চাই ল'ম কি চাব আপুনি মোক চাব নালাগে এতিয়া চাবলৈ একো নাই আপোনাৰ মই ঘৈণীয়েক আপুনি মোৰ স্বামী গুৰু সেইটোৱে আৰু তাতকৈ বেলেগ চাবলগীয়া একো নাই কথা ভালকৈ ক'ব অকণমান মুখ থাকিলে বুলি ইমান দিনে মুখখন একদম জীয়াটোৰ কথা আছিলে নহয় এতিয়া আজি তোমাৰ পখিলাজনীৰ কথা কেলে উৰিছে মুখখন কেলে উৰিছে মুখৰ পৰা ওলাই আপুনি উলিয়াব নালাগে ওলাই যাম নিজে আজিকালি মতা অভাৱ নাই টিলিকিত মতা প্ৰতি যাব ফেচবুকত পোষ্টাৰ দিলেই হ'ল ঘৰে দুৱাৰে সা সম্পত্তি যেতিয়া দি দিম বুলি কয় মতা আহি লাইন লাগিবহি সেইকাৰণে তই লোকৰ সেই ছোৱালীজনীক ভাঙি পেলাই মোলৈ বিয়া হ'বলৈ কেটেঙা শুন তোলে মোৰ লেখা একদম ধুনীয়া দেখিয়ে ছোৱালীজনী তোলে মই কেলে বিয়া হ'লো গম পাওঁ তোলে মই বিয়া হোৱা নহয় তোৰ এই সম্পত্তি সোপালেহে বিয়া হৈছিলো এতিয়া সেই সম্পত্তি পালো যেতিয়া তোৰ লেখা কেটেঙা মেটেঙা অৱস্থা নাই তাই গোটেইটো টিকাত বাকলি নাই গাত মঙহ নাই চকু সোমোৱা কেটেঙা কথা ক'বলৈ আহিছ তই মোক একে গৈ একদম থৈ আহিমগৈ ঘৈণীয়েৰ ঘৰত গম পাবি আকৌ মোৰ চৰিত্ৰক ধৰি কথা নকবি মোৰ চৰিত্ৰটোক ধৰি কথা নকবি মই ক্ষীণ হ'ব পাৰো মোৰ ব্ৰেইন আছে বুজিছ তোৰ নিচিনা ব্ৰেইন লেছ নহয় মই ঠক হৈ আপোনাৰ সেইটো বেৰচোন মই মুতি পেলাই আপোনালৈ বিয়া হৈ আহিম আপোনাৰচোন সেই একো কৰিবই নাই আপোনাৰ সেইডাল বেনে কেটেঙা কথা ক'বলৈ আহিছ বল তোক ঘৈণীয়েৰ ঘৰত যোৱা বল তোক মই চাই ল'ম বল মোক চাব নালাগে মই তোক চাই ল'ম বল তোক চাই ল'ম বল তাই ইমান গোটেই কথাবোৰ ধা পৰি গ'ল নহয় লগাই থৈ আহিছিল আগৰ বাপেকে মোৰ সংসাৰ তাই ভাঙিবলৈ আহিব এতিয়া মোৰ সংসাৰখন ভাঙি থৈ আহিল নহয় এইবোৰ তোৰ মতা সামৰি ল কথা ক'বলৈ আহিছ এইটো কাৰণে তইতো বস্তু তোৰ হাতত থলো এতিয়া মই যাওঁ তই ক'ত যা তইতো ইয়াৰ কাৰণে তই গোটেই কলেজৰ দিনত দুটাকে হেৰি কৰিছিলি এতিয়া আকৌ তোৰ কি হ'ল এতিয়া মানে তুই ইয়াৰ হেৰি মৰম কৰিলে বেলেগ এটালৈ যাওঁ তোৰ চৰিত্ৰ জানো তই মোৰ বেষ্ট ফ্ৰেণ্ড নহয় তই মোৰ লগত থাকোঁতে তই মোৰ জীৱনটো ধ্বংস কৰি পেলালি ইমান ভাল পাইছিলি ইমান মৰম কৰিছিলি লগৰ ছোৱালী বুলি লাষ্টত গৈ মই ভাল পাই ল'ৰাটোলৈ বিয়া হৈ পেলাই এতিয়া আকৌ তাক মোৰ ওচৰত উভতাই দিবলৈ আহিছ তইহে গৈ পেলাই ঘৰত কথা লগাই থৈ আহিছিলি যোৱা নাই নহয় কথা লগাই সিয়ে খুজিলতহে মই কৈছিলো এতিয়া চা মোৰ মানুহটো কামৰ পৰা আহিবলৈ হৈছে মোৰ ঘৰত উৎপাত মই নিবিচাৰো যাবৰ বস্তু গেলা বস্তু লগত লৈ যা সেইবোৰ গেলা বস্তু মোৰ প্ৰয়োজন নাই তোৰ প্ৰয়োজন হৈছিলে কাৰণে দি থৈ গ'লো কৈ দিয়ক এতিয়া মোৰ একো প্ৰয়োজন নাই নিজৰ বস্তু নিজে লৈ যা চা এতিয়া সেইবোৰ নকৰিবি সংসাৰ পাতিল যেতিয়া সংসাৰ চলা মোৰ এখন সংসাৰ আছে এইবিলাক নকৰিবি লৈ যা এইবোৰ নালাগে এইবোৰ চা এইবোৰ বহুত হ'ল আৰু এইবোৰ চব বহুত কৰিলি তই মোৰ বেষ্ট ফ্ৰেণ্ড আজি পৰা নহয় তই বেষ্ট ফ্ৰেণ্ডৰ নামত কলংক তই লৈ যা ইয়াক লৈ যা শুনিলে নহয় আপুনি এতিয়া সতীনে কিমান ভাল পায় শুনিলে নহয় আপোনাৰ কথা কি ক'লে ৰাখিবলৈ মান্তি হ'ল নহয় সেইকাৰণে মোৰ লগতে থাকিব লাগিব ব'লক আৰু এইবিলাকক আজিৰ পৰা চকুও নাচাব ৰাস্তাত দেখিলে থুৱাই থৈ যাব কৈ থলো কথা যা আৰু শুন এই আগতে কৈ থৈ গৈছো দুইটাই যদি কেনেবাকে আদান প্ৰদান আকৌ এবাৰ হয় নহয় কথা কিন্তু ভাল নহ'ব তোক কৈ থৈ গ'লো তোৰ ঘৰত আহিলে তোৰ লাগে ইমান অসভ্য কৃষ্ণ এইজনী সঁচাকে দেই মাইকী মানুহৰ কলংক ই মোক সংসাৰখন ধ্বংস কৰিলে এতিয়া সংসাৰখন ধ্বংস কৰিবলৈ আহিছে বেষ্ট ফ্ৰেণ্ডৰ নামতে কলংক